এইকেইদিন টিকটকত অকণমান ফেমাছ হৈছে বুলি গম পাইছে ন? আমাৰ গাঁৱৰে নতুন আণ্টি এজনী এনেকুৱা মজা লাইন দি আছে নহয়, নিজেতো মাৰ খাবই, মোকো কোনোবা দিন ৰাম গৰু পিটন খুৱাব। এই পশু চিকিৎসালয়বোৰ যে কি বস্তু মই ভাবিয়ে নাপাওঁ। নাম লিখে জন্তুটোৰ মালিকজনৰ, বেমাৰ চাই জন্তুটোৰ। কালি মানুহ এজন আহিছিলে, মই চাই আছোঁ, নামটো লিখিছে প্ৰতাপ সিং, বেমাৰ হেনো নেগুৰত ঘাঁহ আহিছে। হেল্ল' জবলা, কি কৈছ? আজি আকৌ কেনেকৈ মনত পৰিলে? নহয় কথা এটা সুধোঁ বুলি ক। তোৰ যে নুনুটি ভেন্দি মানে হৈ আছে না, ডাঙৰ হ'ল? থুই, আজি পৰা ফোন নকৰিবি কেলা। লগৰ বুলি ধেমালি কৰোঁ, বেয়াই পালে। থুই। মন চন মৰা যে বোপাই, কিবা হৈছে নেকি? ভোক নাই হে? বমি বমি ভাৱ? মাহেকীয়াও হোৱা নাই? ইমান ধুনীয়া মানুহটোনো কি মাইকী বেমাৰ হ'ল? এই বেমাৰ মোৰ নহয় নহয়, মাইকীজনীহে। কিয় জবলা, মন মানি থাক, ফূৰ্তি কৰ, তই বাপে খাব ওলাইছ। কিছুমানে কয় বোলে ঋতু তোৰ উঠকেইটা ইমান কোলা বোলে, বুন্দা কেঁচু নিচিনা চিগেট খাওঁ নেকি? হয়, মই মানি লৈছোঁ, মোৰ উঠকেইটা লৈ তহঁতৰ কি বাল প্ৰব্লেম দিছোং কেলা? তহঁতি মোক কি লিপিচ কৰিব আহিবি নেকি দিছোং কেলা? কাম নাই আৰু তহঁতৰ। চালা সৰুতে ভাবিছিলোঁ বিয়া পাতিলেহে ল'ৰা ছোৱালী জন্ম হয়, এতিয়া ডাঙৰ হৈহে গম পালোঁগৈ আচল কেছটো কি। ভাবিলেই লাজ লাগে। আপোনালোকে যে হাঁহৰ কণী খায়, সেইটো কি হাঁহজনীয়ে কম উজুতে পাৰে বুলি ভাবিছে নেকি? ইমান চুট কণী, ইমানটো ভূমি ফাটি যায় কি জান? সেইকাৰণে হাঁহ হত্যা বন্ধ কৰক, হাঁহক ৰেচপেক্ট কৰক। হেল্ল', কি কৈছ? এয়া ভাত খাব কৰিছোঁ। অঁ, কি চব্জি? ঢেকীয়া আলুগুটি। হেই ফোন কাট। ঢেকীয়া খোৱা মানুহৰ লগত কথাই নাপাতোঁ আৰু। হেৎ, ঢেকীয়া বুলি ক'লে ঘিণ লগাই হ'ল। হেল্ল', কি খবৰ? জবলা, আজি কেনেকৈ মনত পৰিলে? বজাৰলৈ গৈছিলোঁ আকৌ, ভেন্দি কিনি আনিলোঁ। ভেন্দিটো দেখি তোৰ নুনুটোলৈ মনত পৰি গ'ল। তোৰ ভাই কাম নাই আৰু তোৰ। ছোৱালী এজনীক কমচে কম আজি বা 5 দিনমানৰ আগতে মেছেজ কৰিছিলোঁ, আজি ৰিপ্লাই কৰিছে। কোৱা। তাকেই কয় বোলে হাগিছিলে চ'তত, পকৰ ধুৱাইছে জেঠমহীয়া ৰ'দত। ধেইত, কিবা ফাইদা হ'ব জানো? কালি আৰু ৰাতি মাল খাই লগৰকেইটাৰ লগত পূৰা পেল আৰু ছগনে পৃথিৱী গমেই পোৱা নাই। নিচা কোবত বোলো ব'ল আজি গাঁও ঘৰৰ পৰা মানুহ এঘৰত ছাগলী এটা চুকোঁ বোলো। গ'লোঁ আৰু পালোঁ নহয় সেইমতে ছাগলীটা। পাই সেইকেইটা ছাগলী বেও ক'ব দিয়া নাই, বুও ক'ব দিয়া নাই, সোপা মাৰিলেই নহয়, আনিলোঁগৈ আৰু ৰাতি কুটি বাচি পূৰা খাইছোঁ আৰু মইতো পূৰা পেট ভৰাই খাইছোঁ। সেইকেইটা ঘৰলৈ পাৰ্চেল কৰি লৈ গৈছে আৰু আজি ৰাতিপুৱা নিচা উৰিলে আৰু দাঁত মাজি পেটো ভোঁ পৰি আছিলে, ছাইড কৰি দিমগৈ বুলি গৈছোঁ। চাচোনগৈ কুকুৰ মাথা এটা পৰি আছেতো। বাপৰে, মইতো কালি নিচা কোবত কুকুৰকে ছাগলী বুলি দিলোঁ আৰু সেইকেইটা হোৱাটছআপত ফটো মাৰি দেখাচোন, এতিয়া বমি কৰি ফেলাই থৈ গৈছে বোলে। মোৰতো চব হজম কৰি ল'ম, একো নাই বাৰু, তথাপিও ৰাইজে গম পালে এঘৰীয়া কৰি দিয়ে বুলি ভয় লাগি আছে আৰু। না মুনু আছে, না ধুনু আছে, না মুনু আছে, না ধুনু আছে। নিজৰ বুলি ক'বলৈ মাত্ৰ এটা সৌ মৌ নুনু আছে, নুনু। এইটো হেলমেট পিন্ধিলে মানুহৰ মৃত্যু নহয়, মানে বাচি থাকে, দুৰ্ঘটনাৰ পৰা বাচি থাকে। কিন্তু আৰু এটা হেলমেট আছে, সেইটো পিন্ধিলে আকৌ মানুহৰ জন্মই নহয়। দুনিয়াত কি কি যে বস্তু আছে। আজি ৰাতিপুৱা কথা এটা কওঁ, যোনকেইটা মোক কমেণ্টত বহুত বেয়া বেয়াকৈ দম দিয়ে আৰু যোনকেইটা নেকি লগ পালে মাৰিম বুলি কয়, সেইকেইটাক কৈছোঁ, শুন, তহঁতৰ নিচিনাকেইটাই মোৰ বাওঁফালৰ হেৰিটোও হিলাব নোৱাৰ। মানে মই ভৰিটোৰ কথা কৈছোঁ, তাতে আকৌ বেয়াকৈ ভাবিব নালাগে।